ধুবুৰীত বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ। ধুবুৰী ৰজা প্ৰভাচন্দ্ৰ বৰুৱা খেলপথাৰত বিশ্ব হিন্দু পৰিষদ ধুবুৰী জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে আয়োজন কৰা হয়। উক্ত ধৰ্ণা কাৰ্যসূচীতে কাশ্মীৰত সন্ত্ৰাসবাদৰ ঘটনাত নিহত হোৱা নিৰীহ ব্যক্তিসকললৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণি কৰাৰ সময়ত বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন জনোৱা সকলৰ বিৰুদ্ধে ভাৰত চৰকাৰক অধিক কঠোৰ হ'বলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে। মানে কলমা সুধি যে তেওঁ হয়দাৰ হি ইজ মুছলিম অৰ নট এইখিনি কনফাৰ্ম কৰাৰ কাৰণে এইবিলাক সুধি মানে পৰিয়ালৰ সন্মুখত নৃশংসভাৱে হত্যা কৰাৰ আমি গৰিহণা দিছোঁ। এই ক্ষেত্ৰত যদি কোনো বিধায়কে হওক বা কোনো সাধাৰণ নাগৰিকে হওক বা কোনো সাংবাদিকে হওক বা কোনো সাধাৰণ নাগৰিকে হওক যদি ইয়াক ছাপোৰ্ট কৰে আমি তাক গৰিহণা দিম আৰু গৰিহণাৰ যোগ্য বুলি আমি ভাবোঁ। আৰু অদূৰ ভৱিষ্যতে যদি তেনেকুৱা হয় আমি তাত যথাবিহিত তাৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে আমি সমগ্ৰ সনাতনী মানুহ আমি এক হৈ আছোঁ বুলি আমি ভাবোঁ। সমগ্ৰ ভাৰতবৰ্ষতে অলপতে হৈ যোৱা কাশ্মীৰৰ পেহেলগামত যিটো নৰহত্যা হ'ল আৰু নাম সুধি সুধি ধৰ্মৰ ভিত্তিত আততায়ীয়ে নৃশংসভাৱে হত্যা কৰিলে তাৰে প্ৰতিবাদত আমি সমগ্ৰ ভাৰতবৰ্ষত আজিৰ এই দিনটোত আমি ধৰ্ণা আমি কাৰ্যসূচী ৰাখিছোঁ আৰু দেশৰ অন্যান্য জিলাৰ লগত সংগতি ৰাখি আমি ধুবুৰী জিলাতো ধুবুৰী আমাৰ বিশ্ব হিন্দু পৰিষদৰ লগতে ইয়াত আমাৰ সনাতনী ধৰ্মৰ যিবিলাক সংগঠন আছে একত্ৰিত হৈ আমি ইয়াৰ প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী আমি পালন কৰি আছোঁ। মই এটা কথা ক'ম, এজন বিধায়ক হৈ আৰু এজন নেতা হৈ বা এজন জনপ্ৰতিনিধি হৈ জনতাৰ যিটো আক্ষেপ জনতাৰ প্ৰতি থকা মানে যিখিনি তেওঁৰ ভাৱমূৰ্তি সেই ভাৱমূৰ্তি মই মানি ল'ব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ কাৰণ যিটো নৰহত্যা তাত সংহাৰ কৰা হ'ল যি নাম সুধি সুধি ধৰ্ম সুধি সুধি গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদ হৈ আছে, গোটেই বিশ্বতে প্ৰতিবাদ হৈ আছে। কাৰণ সাধাৰণ নিৰীহ নাগৰিক যি পৰ্যটক হিচাপে পেহেলগামত কাশ্মীৰৰ পেহেলগামত ফুৰিব গৈছিলে তেওঁলোকক বাছি বাছি হত্যা কৰা হ'ল। গতিকে এইটো যি কাৰণত কৰিছে সেইটো আমি জানো যে ভাৰতবৰ্ষক অস্থিৰ কৰিবৰ কাৰণে এই চেষ্টা কৰা হৈছে। গতিকে তাৰ প্ৰতিবাদ গোটেই পৃথিৱীতে চলি আছে আৰু আমিও তাৰে এটা অংশ হিচাপে আজি বিশ্ব হিন্দু পৰিষদৰ এই প্ৰতিবাদত আহি অংশগ্ৰহণ কৰিছোঁ।